মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক সকলো ভালদৰে আছা, তোমালোকৰ পঢ়া শুনা চলাই আছা। আজি বহুদিন ধৰি তোমালোকক মই কোনো নতুন পাঠ দিব পৰা নাই, কিছু ব্যক্তিগত অসুবিধাৰ বাবে বা বিভিন্ন কাৰণত হওক। এতিয়া তোমালোকৰ 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাও আহি পালে। সেইবাবে মই তোমালোকক পৰীক্ষাৰ আগমুহূৰ্তত দুটা বিষয়ৰ ওপৰত আজি অকণমান আভাস দিবৰ কাৰণে চেষ্টা কৰিম। সেই বিষয়কেইটা হৈছে কাৰক বিভক্তি আৰু লগতে যি ব্যুৎপত্তি আছে। তোমালোকৰ অধ্যয়নসমূহ ইতিমধ্যে হয়তো চলাই আছা বা যি প্ৰচেষ্টা অভ্যাস তোমালোকে কৰি আছা, হাতত যিহেতু বেছি সময় নাই, গতিকে দুটামান বস্তু মই অলপমান তোমালোকক এটা আভাস দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চোৱা, কাৰক বিভক্তি ইতিমধ্যে মই এটা পাঠ আগতে তোমালোকক দিছিলোঁৱে। প্ৰতিটো বিভক্তিৰ কেনেদৰে প্ৰয়োগ হয় মই বুজাই দিছিলোঁ। আজি পৰীক্ষাত কেনেদৰে আহে, আমি কেনেদৰে বস্তুখিনি চাম, মই তোমালোকৰ সংস্কৃত ব্যাকৰণ মঞ্জুষা যি আছে তাৰ পৰাই অলপমান কথা কৈ দিছোঁ, অলপমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। কাৰক আৰু বিভক্তি, ক্ৰিয়াৰ লগত যাৰ অন্বয় অৰ্থাৎ সম্বন্ধ থাকে তাকে কাৰক বোলে, অৰ্থাৎ ক্ৰিয়াপদৰ সৈতে যাৰ সম্বন্ধ থাকে। ক্ৰিয়ান্বয়ী কাৰকম বুলি কোৱা হয় সংস্কৃতত, যেনে ছাত্ৰঃ পঠতি। ইয়াত পঠতি ক্ৰিয়াৰ লগত ছাত্ৰঃ পদৰ সম্বন্ধ আছে, অৰ্থাৎ পঠতি বুলি কওঁতে পঢ়িছে, কোনে পঢ়িছে, সম্বন্ধটো কাৰ লগত আছে, ছাত্ৰজনে পঢ়িছে, গতিকে ছাত্ৰৰ সৈতে সম্বন্ধ আছে, সেয়েহে ছাত্ৰ হয় পদটো কাৰক। সংস্কৃতত কাৰক 6 বিধ আছে, ষট কাৰকানি বুলি কোৱা হয়, যেনে কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। সংস্কৃতত সম্বন্ধ আৰু সম্বোধন বুলি কাৰক নাথাকে, কাৰণ সিহঁতৰ ক্ৰিয়াৰ লগত কোনো অন্বয় বা সম্বন্ধ নাথাকে। বন্ধ কাৰক বা সম্বোধন বুলি কোনো সংস্কৃতত আচলতে কাৰক নাথাকে, কাৰণ ক্ৰিয়াৰ লগত তাৰ কোনো অন্বয় বা সম্বন্ধ নাথাকে। যেনে চোৱা, তোমালোকৰ ইয়াতে এটা উদাহৰণ দিছে, মম পুস্তকম। ইয়াত মমটো হৈছে সম্বন্ধ পদ, মোৰ, মম মানে মোৰ কিতাপখন, কিন্তু ইয়াত ডাইৰেক্ট সম্বন্ধটো পোৱা নাই। যেনেকৈ ভূ বালক মম লেখনিম কুত্ৰ, ইয়াত বালক সম্বোধন পদ, উপৰোক্ত বাক্য দুটাৰ মম আৰু বালক পদৰ ক্ৰিয়াৰ লগত সম্বন্ধ দেখা নাযায় বাবে কাৰক নহয়, অৰ্থাৎ মম বা বালক এই শব্দকেইটাৰ ক্ৰিয়াৰ সৈতে ডাইৰেক্ট কোনো সম্বন্ধ নাই, সেইকাৰণে ইয়াক কাৰক বুলি কোৱা নহয়। আৰু বিভক্তিৰ কথাটো ইতিমধ্যে মই আগতে কৈছোঁ, যাৰ দ্বাৰা সংখ্যা বা কাৰকৰ জ্ঞান জন্মে তাকে বিভক্তি বোলে। সংখ্যা কাৰক বোধয়িত্ৰী বিভক্তি, যেনে নৰহ বুলিলে এজন মানুহ, নৰহ বুলিলে দুজন মানুহ, আৰু নৰহা বুলিলে দুজনতকৈ বেছি মানুহ বুজায়, বিভক্তিৰ যুগত সংখ্যা বুজাইছে। আৰু নৰহ গচ্ছতি বুলি কওঁতে ইয়াত নৰহ পদত প্ৰথমা বিভক্তি যোগ হৈ কৰ্তা কাৰক বুজাইছে। এটাত হ'ল সংখ্যা বুজায় আৰু ইয়াত বিভক্তি প্ৰথমা, নৰহ গচ্ছতি, এইটোত প্ৰথমা বিভক্তি বুজাইছে, অৰ্থাৎ কি হৈছে, কৰ্তা কাৰক হৈছে। আৰু সংস্কৃতত এই বিভক্তি 7টা আছে, আমি পাইছোঁ আগতে, বিভক্তয়ঃ সপ্ত বুলি। এতিয়া আমি চাওঁ কৰ্তা কাৰক আৰু প্ৰথমা বিভক্তি। যিয়ে স্বতন্ত্ৰ আৰু স্বাধীনভাৱে কোনো কাৰ্য বা ক্ৰিয়া সম্পন্ন কৰে সেয়ে কৰ্তা কাৰকত প্ৰথমা বিভক্তি হয়। ইয়াকে স্বতন্ত্ৰ কৰ্তা নামেৰে জনা যায়, যেনে ছাত্ৰঃ পঠতি, ছাত্ৰজনে পঢ়িছে, পথিকঃ গচ্ছতি, বাটৰুৱাজন গৈছে। এই বাক্য দুটাৰ ছাত্ৰঃ আৰু পথিকঃ পদ দুটাত প্ৰথমা বিভক্তি হৈছে, অৰ্থাৎ কৰ্তা কাৰক। ইয়াত কৰ্তা কোন, প্ৰথম বাক্যটোত ছাত্ৰ কৰ্তা আৰু দ্বিতীয় বাক্যত পথিকজন কৰ্তা, গতিকে কৰ্তা কাৰকত কি হৈছে, প্ৰথমা বিভক্তি। আমি জানো, শব্দৰূপ পঢ়িছোঁ সকলোৱে, গতিকে ছাত্ৰঃ পথিকঃ এইবোৰ হ'ল প্ৰথমা বিভক্তিৰ শব্দ। তাৰপিছত চোৱা, আৰু দুটামান বস্তু দিছে ইয়াতে, প্ৰাতিপদিকাৰ্থ মাত্ৰ বুজাবলৈ, অৰ্থাৎ প্ৰাতিপদিক মানে অধাতুঃ অপ্ৰত্যয়, প্ৰাতিপদিকম, ধাতুও নহয় প্ৰত্যয় নহয়, কিন্তু অৰ্থ আছে সেই প্ৰাতিপদিক। যেনেকৈ লিংগ মাত্ৰে, অৰ্থাৎ লিংগ বুজাবলৈ, কেতিয়াবা পুংলিংগ, স্ত্ৰীলিংগ বা ক্লিবলিংগ বুজাবলৈ, পৰিমাণ মাত্ৰে, পৰিমাণ বুজালে, বচন মাত্ৰে, বচন বুজাবলৈ প্ৰথমা বিভক্তি হয়। যেনে উদাহৰণ দিছে ইয়াতে, প্ৰাতিপদিক মাত্ৰত কৃষ্ণ, ধনম, বৃক্ষ আদি এইবিলাকৰ অৰ্থ আছে শব্দৰ, প্ৰতিটো শব্দৰে। লিংগ মাত্ৰত যেনেকৈ নৰহ, নাৰী, ফলম, ইয়াতো এইবিলাক প্ৰথমা বিভক্তিৰ শব্দ সকলোবোৰ। পৰিমাণ বুজালে দ্ৰোণু, ব্ৰীহি, 1 2 ধান, এটা জোখ ধানৰ। বচন মাত্ৰটো এইকহ, বহ আদি এইবিলাক প্ৰথমা বিভক্তিৰ শব্দ। এতিয়া চোৱা, তোমালোকৰ পৰীক্ষাত কেনেধৰণৰ আহে, অভিধেয় মাত্ৰে প্ৰথমা নামেৰে জনা যায় ইয়াকে, অৰ্থাৎ অভিধেয় নাম মাত্ৰে যিটো হয়, কোনো এটা শব্দ অভিহিত বা উক্ত হ'লে, অৰ্থাৎ লিংগ, পৰিমাণৰ বচন বুজালে তাত প্ৰথমা বিভক্তি হয়। যেনে সূৰ্য, সূৰ্য বুলি কওঁতে
এইটো প্ৰথমা বিভক্তি আছে। জলম, গিৰিহি, প্ৰজা শব্দটো উল্লেখ কৰাৰ লগে লগে এটা অৰ্থ, নিৰ্দিষ্ট অৰ্থ আমি পাইছোঁ। গতিকে ইয়াতো প্ৰথমা বিভক্তি হয়। এনেকুৱা ধৰণৰ শব্দবিলাকক অভিধেয় মাত্ৰ প্ৰথমা বুলি কোৱা হয়। আৰু এটা আছে চোৱা, অব্যয় যুগে চ বা অব্যয় যুগে প্ৰথমা বুলিও আমি ক'ব পাৰোঁ। কিছুমান অব্যয় যুগতো প্ৰথমা বিভক্তি হয়। সেইকেইটা অব্যয় সাধাৰণতে ইতি, সাম্প্ৰতম, অসাম্প্ৰতম আদি। ইয়াত এটা উদাহৰণ দিছে, যেনে পুৰা অয়োধ্যায়াম দশৰথ ইতি ৰাজা বভূব, দুৰ্জনানাম সংগহ পৰিত্যক্তুম সাম্প্ৰতম। ইয়াতে ইতি শব্দটো আছে। ইতি শব্দৰ আগত দশৰথ, অৰ্থাৎ এইটো বিসৰ্গ থকা শব্দ। ইয়াত ইতি স্বৰবৰ্ণ আছে কাৰণে বিসৰ্গটো নাই। গতিকে ইতি শব্দ থকাৰ লগে লগে দশৰথত প্ৰথমা বিভক্তি আছে। গতিকে ইতি শব্দ থকাৰ লগে লগে এইটো আমি কি বুলি ক'ম? প্ৰথমা বিভক্তিটো অব্যয় যুগে চ বুলি আমি ক'ব লাগিব। ঠিক সেইদৰে সাম্প্ৰতম শব্দটো আছে। গতিকে ইয়াতো পৰিত্যক্তুম সাম্প্ৰতম, ইয়াতো কি হ'ব? প্ৰথমা বিভক্তিৰ প্ৰয়োগ হৈছে। তাৰপিছত আৰু এটা আছে, তৎপ্ৰয়োজকো হেতুচ্চ। এজনে আন এজনক কৰ্মত প্ৰবৃত্ত কৰালে সেইজন হ'ব প্ৰয়োজক। আমি জানোৱেই প্ৰযোজক, বিভিন্ন ধৰণৰ চিৰিয়েল, চিনেমাত প্ৰযোজক থাকে, যোনে কৰোৱাই কামটো। সেই প্ৰযোজক কৰ্তাত প্ৰথমা বিভক্তি হয়। যেনে আচাৰ্য শিষ্যম ব্যাকৰণম পাঠয়তি। এতিয়া চোৱা, আচাৰ্যই শিষ্যক কি পঢ়াইছে? ব্যাকৰণ পঢ়াইছে। ইয়াতে আচাৰ্য প্ৰথমা বিভক্তি আছে, আমি গম পাইছোঁ। এতিয়া কি প্ৰথমা বিভক্তি? আমিতো কাৰক বিভক্তিত কাৰকটোৰ নাম লিখি দিব লাগিব। অকল বিভক্তিটো আমি কৈ দিলেতো নহ'ব, সম্পূৰ্ণ নম্বৰ আমি নাপাম। গতিকে আমি অৰ্থটো চাব লাগিব, কি অৰ্থত ব্যৱহাৰ হৈছে। যিহেতু আমাক এইখিনি পাঠৰ পৰা দিয়ে, পাঠৰ যিখিনি আমাৰ অসমীয়ালৈ অনুবাদ কৰা যিকেইটা পেৰাগ্ৰাফ দিব, তাৰ পৰা তোমালোকক ধৰি দিব যে অমুক পেৰাগ্ৰাফৰ অমুক আণ্ডাৰলাইন কৰি দিয়ে, তোমালোকে চাবা, বা তাত উল্লেখ কৰি দিয়ে অমুক শব্দটো অমুক পেৰাগ্ৰাফৰ পৰা দিছে। সেই শব্দটো কি অৰ্থত ব্যৱহাৰ হৈছে, সেই অৰ্থটো মতে আমি বিভক্তি কাৰকৰ নামটো আমি ক'ব পাৰিম। বিভক্তিটোতো আমি শব্দৰ পৰা সকলোৱে গম পাওঁ। গতিকে ইয়াতে দেখিলোঁ যে আমি আচাৰ্যই শিষ্যক ব্যাকৰণ পঢ়াইছে, অৰ্থাৎ কামটো কোনে কৰাইছে? আচাৰ্যই কৰোৱাইছে, আচাৰ্য প্ৰযোজক হৈছে ইয়াত। গতিকে ইয়াত বিভক্তিটো আহিব যে তৎপ্ৰয়োজকো হেতুচ্চ প্ৰথমা বিভক্তি। তেনেকৈ সহ মাম চিত্ৰম দৰ্শয়তি, তেওঁ মোক চিত্ৰ ছবি দেখুৱাইছে। গতিকে কামটো কোনে কৰোৱাইছে? তেওঁ কৰোৱাইছে। গতিকে তেওঁ হ'ল প্ৰযোজক, সেইকাৰণে এই সূত্ৰটো আহিব এনেকুৱা ধৰণৰ বাক্যত। তোমালোকে বাক্যৰ অৰ্থটো বিচাৰি উলিয়াব লাগিব, কি অৰ্থত প্ৰযোজ্য হৈছে। তাৰপিছত চোৱা, যিটো আমি কৰ্তৃবাচ্য ভাৱবাচ্য পাইছোঁ, কৰ্তৃবাচ্যৰ বাক্যত কৰ্তা প্ৰধানভাৱে বাচ্য বা অভিহিত হয়, অৰ্থাৎ উক্ত হয়। সেই কৰ্তৃবাচ্যৰ বাক্যত কৰ্তাত প্ৰথমা বিভক্তি হয়। ইয়াকে উক্তে কৰ্তৰি প্ৰথমা বোলে। যেনে সহ অন্নম খাদতি দশৰথ ৰামম দৃষ্টৱান। গতিকে কৰ্তৃবাচ্যৰ বাক্যত কৰ্তাত প্ৰথমা বিভক্তি হয়, আৰু কৰ্তৃবাচ্যৰ বাক্যৰ যি কৰ্তা হয় তাক আমি কি ক'ম? উক্তে কৰ্তৰি প্ৰথমা বুলি ক'ব লাগিব। ইয়াতে সহ শব্দটো উক্তে কৰ্তৰি প্ৰথমা হ'ব, দশৰথ শব্দটো উক্তে কৰ্তৰি প্ৰথমা হ'ব। এইটো এক্টিভ ভইচত আছে, কৰ্তৃবাচ্যত আছে। ঠিক সেইদৰে কৰ্মবাচ্যত কৰ্মপদটোৱে প্ৰধানভাৱে বাচ্য বা অভিহিত হয়, এইটো আমি জানো সকলোৱে। সেই কৰ্মবাচ্যৰ কৰ্মত প্ৰথমা বিভক্তি হয়। ইয়াকে উক্তে কৰ্মণি প্ৰথমা বোলে। যেনে তেন অন্নম খাদ্যতে, ইয়াতে তেওঁৰ দ্বাৰা অন্ন খোৱা হৈছে। অন্নম হ'ল কৰ্ম, আৰু কৰ্মত যিহেতু এইটো কৰ্মবাচ্য, কৰ্মবাচ্যৰ কৰ্মত প্ৰথমা বিভক্তি হয়, কৰ্মই প্ৰধান। গতিকে এইটো কি বুলি আমি ক'ম? উক্তে কৰ্মণি প্ৰথমা। দশৰথেন ৰামো দৃষ্টঃ, দশৰথৰ দ্বাৰা ৰামক দেখা পোৱা গৈছে। গতিকে ইয়াতে ৰামো, অৰ্থাৎ ইয়াত প্ৰথমা বিভক্তি হ'ব। ৰামহ, এইটো সন্ধিৰ নিয়মৰ কাৰণে ওকাৰ আহিছে বিসৰ্গৰ ঠাইত। গতিকে এই ৰামহ শব্দটোত উক্তে কৰ্মণি প্ৰথমা হ'ব, যিহেতু ৰামটো কৰ্ম হিচাপে ইয়াত ব্যৱহাৰ হৈছে। আৰু এটা আছে সম্বোধনে চ, সম্বোধনত প্ৰথমা বিভক্তি হয়, আমি সকলোৱে জানো। যেনে ভোহ গোবিন্দ ত্ৰাহি মাম, ৰে মূৰ্খ, সাধু মাচৰ, এইবিলাকত প্ৰথমা বিভক্তি হয়। কেতিয়াবা দানাৰ্থক অব্যয় যুগ হ'লেও যিটো বস্তু দান দিয়া হয় তাত প্ৰথমা বিভক্তি হয়। যেনে এইষঃ পুষ্পাঞ্জলি সৰস্বত্যৈ নমঃ ইদম ঘৃতম অগ্নয়ে স্বাহা। এতিয়া আমি সচৰাচৰ পৰীক্ষাত যিখিনি আহি আছে, আগৰ প্ৰশ্ন কাকত তোমালোকে হয়তো নিশ্চয় চাইছা, তো তাৰ সৈতে অলপ কম্পেয়াৰ কৰি চাবা। ইয়াৰ ভিতৰতে, এইকেইটা নিয়মৰ ভিতৰতে আমি নিশ্চয় পাম। ইয়াৰ পিছত আমি চাওঁ নেক্সট কৰ্মকাৰক। কৰ্মকাৰকত দ্বিতীয় বিভক্তি হয়। কৰ্তাৰ ইপ্সিততম, অৰ্থাৎ কৰ্তাই ক্ৰিয়াৰ যোগেদি যাক প্ৰধানকৈ পাবলৈ ইচ্ছা কৰে সেই কৰ্ম। কৰ্তুৰ ইপ্সিততমম কৰ্ম। কৰ্মকাৰকত দ্বিতীয় বিভক্তি হয়। যেনে বালকঃ চন্দ্ৰম পশ্যতি, এতিয়া ল'ৰাজনে চন্দ্ৰ, পশ্যতি মানে দেখা পোৱা।
কাক দেখা পাইছে? চন্দ্ৰ, কৰ্ম। এই কৰ্মত দ্বিতীয় বিভক্তি হৈছে। ছাত্ৰঃ পুস্তকম পঠতি, ছাত্ৰজনে কিতাপ পঢ়িছে, তো দ্বিতীয় বিভক্তি হৈছে কৰ্মত। আৰু কিছুমান দুটা ক্ৰিয়া কৰ্ম থাকে একেটা শব্দত, মুখ্য কৰ্ম বা গৌণ কৰ্ম থাকে, এইটো আমাৰ ভইচতো লাগে। তো ইয়াৰ পিছত আমি আৰু এটা চাওঁ, তেনেকুৱা ধৰণৰ বাক্য চাওঁ আমি, যেনে পিতা পুত্ৰম বিদ্যালয়ম নয়তি, আৰু এটা আছে গোপহ গাম দুগ্ধম দুগ্ধি, অৰ্থাৎ গোৱালজনে গৰুজনীৰ গাখীৰ খীৰাইছে। ইয়াতে কৰ্ম দুটা আছে। উপৰোক্ত বাক্যৰ ক্ৰমে দুগ্ধ আৰু পুত্ৰ প্ৰধান কৰ্ম। ইয়াতে দুগ্ধ, গোৱালে কি খীৰাইছে? গাখীৰ খীৰাইছে। আৰু বিদ্যালয় কি হৈছে? বিদ্যালয় কাক নিছে? ল'ৰাজনক বিদ্যালয়লৈ নিছে। দুটা কৰ্ম আছে, পুত্ৰটো কৰ্ম, বিদ্যালয়টোৰ কৰ্ম। ইয়াত ওপৰত তেনেকে গৰুজনীও কৰ্ম, গাখীৰ খীৰোৱাওটো কৰ্ম হৈছে। কিন্তু গু আৰু বিদ্যালয় পদ দুটা অপ্ৰধান বা গৌণ কৰ্ম, কাৰণ গৌণ কৰ্মত কৰ্তাৰ ইচ্ছা থাকিলে গুৰ দুগ্ধম দুগ্ধি পুত্ৰম বিদ্যালয় নয়তি আদি অৰ্থানুযায়ী অন্যান্য বিভক্তিৰ প্ৰয়োগ হ'ব পাৰে। গতিকে দুটা কৰ্ম থাকিলে মুখ্য কৰ্মটোক আমি ল'ব লাগে। তাৰ পিছত চোৱা, এনেকুৱা ধৰণৰ ইয়াৰ পিছত চোৱা, অধিপূৰ্বকৰ শি, শোৱা, স্থা, থকা আৰু আশ, বহা ধাতুৰ অধিকৰণ কাৰকত কৰ্মকাৰক হয়, অৰ্থাৎ সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তিহে হয়। এই সূত্ৰটো হৈছে অধিচিং স্থাচাং কৰ্ম, যেনে বালকঃ শয়্যাম অধিশেতে। ইয়াত কি হ'ব লাগিছিলে? ল'ৰাজনে বিচনাত শুইছে, শয্যা মানে হ'ল বিচনা। গতিকে বিচনাত বুলি কওঁতে সপ্তমী বিভক্তি, সপ্তমীত হয়, বিচনাত হ'ব লাগিছিলে, সপ্তমী হ'ব লাগিছিলে। কিন্তু ইয়াত যিহেতু অধি শব্দটো আছে, অধিপূৰ্বক বুলি কৈছে, শি মানে শোৱা, গতিকে ইয়াত সপ্তমী নহয়, সপ্তমীৰ ঠাইত কি হ'ল? দ্বিতীয় বিভক্তি হ'ল, শয়্যাম দ্বিতীয় বিভক্তি হ'ল। গতিকে এনেকুৱা ধৰণৰ বাক্য থাকিলে আমি যিটো বিভক্তি পালোঁ আমি দ্বিতীয়, গতিকে আমি কি সূত্ৰ লিখিব লাগিব? অধিচিং স্থাচাং কৰ্ম বুলি সূত্ৰটো আমি লিখি দিব লাগিব, কাৰকটোক আমি কৈ দিব লাগিব, কাৰক বিভক্তিটোৰ নাম। বৃদ্ধ গৃহম অধিতিষ্ঠতি, বৃদ্ধজনে ঘৰত আছে। ঘৰত আছে বুলি কওঁতে আচলতে সপ্তমী হ'ব লাগে, কিন্তু এই অধিতিষ্ঠতি, অধিপূৰ্বক স্থা ধাতু থকাৰ কাৰণে ইয়াতে গৃহমটো সপ্তমী নহয়, দ্বিতীয় হ'ল। বৈকুণ্ঠম অধ্যাস্তে হৰিহি, হৰি ক'ত থাকে? বৈকুণ্ঠত থাকে, কিন্তু বৈকুণ্ঠে নহয় পেলাই বৈকুণ্ঠম হ'ল, দ্বিতীয়হে হৈছে। ঠিক একেধৰণৰে আৰু এটা নিয়ম আছে, চোৱা, উপ, অনু, অধি আৰু আপূৰ্বক ৱচ ধাতুৰ অধিকৰণ কৰ্মকাৰক হয়। একেধৰণৰে হয়, অৰ্থাৎ সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তিহে হয়। এইটো হৈছে উপন্নধ্যাং বচহ, যেনে তেওঁ গাঁৱত বাস কৰে, চহ গ্ৰামম উপবসতি। অনুবসতিও হ'ব পাৰে, অধিবসতি, আবসতি বা এইটো হ'ব পাৰে। ইয়াত গ্ৰামম পদত দ্বিতীয় বিভক্তি হৈছে, কিন্তু অৰ্থাৎ গ্ৰামেই হ'ব লাগিছিলে, কিন্তু এই নিয়মটো থকাৰ কাৰণে, উপ, অনু, অধি এইবোৰ থকাৰ কাৰণে বচ ধাতুৰ আগত ইয়াত সপ্তমী নহয় দ্বিতীয় বিভক্তি হৈছে। কিন্তু বাস কৰা অৰ্থ নহয়, উপবাস, অৰ্থাৎ নোখোৱাকৈ থকা বুজালে বচ ধাতুৰ অধিকৰণত কৰ্ম নহয়। যেনে ঋষি বনে উপবসতি, ইয়াত ঋষিজনে বনত উপবাস কৰিছে, ইয়াত কিন্তু বনেই হৈছে, যিহেতু উপবাস কৰা বুজাইছে, কিন্তু বাস কৰা বুজালে বনম হ'ব, বনম উপবসতি হ'ব। আৰু এটা নিয়ম কৈছে, চোৱা, অভি আৰু নি পূৰ্বক বিশ ধাতুৰ যুগতো অৰ্থানুযায়ী অধিকৰণ কাৰক হ'ব লগা ঠাইত কৰ্মকাৰক হয়, সেই সপ্তমীৰ ঠাইত দ্বিতীয় বিভক্তি হয়। অভিনি বিশশ্চ, এইটো এটা নিয়ম আছে, যেনে সিংহ অৰণ্যম অভিনিবিশতে, নিবিশতে বা, অৰ্থাৎ বিশ ধাতুৰ আগত যদি অভি আৰু নি থাকে তেতিয়াও এইটোত সপ্তমীৰ ঠাইত দ্বিতীয় হয়। আৰু এটা নিয়ম কৈছে, চোৱা, অত্যন্ত সংযোগ অৰ্থাৎ ব্যাপ্তি বা ভালেখিনি ঠাই জুৰি থকা বুজালে অধ্ব, অধ্ব মানে ঠাই, বাট, পথ বাচক আৰু কালবাচক শব্দৰ পাছত দ্বিতীয় বিভক্তি হয়। এইটো সূত্ৰটোৰ নাম হৈছে কালধ্বনুৰ অত্যন্ত সংযোগে, যেনে অৰ্ধবাচক, অৰ্ধবাচক মানে সহ ক্ৰোশম ধাৱতী যোজনম তিষ্ঠতি গিৰি, অৰ্থাৎ এক দূৰত্ব বুজাইছে, ঠাই জুৰি থকা বুজাইছে, এইটোত ক্ৰোশম, যোজনম। ঠিক সেইদৰে কালবাচক ছাত্ৰঃ মাসম ব্যাকৰণম অধীতে, এনেকুৱা ধৰণৰ এইটো এই সূত্ৰটো মতে কালধ্বনুৰ অত্যন্ত সংযোগে, এই সূত্ৰটো মতে দ্বিতীয় বিভক্তি বুলি আমি লিখিব লাগিব। আৰু এটা নিয়ম কৈছে, ক্ৰিয়া বিশেষণত দ্বিতীয় বিভক্তি হয়, ক্ৰিয়া বিশেষণেচ্চ। ইয়াৰ প্ৰয়োগ সদায় ক্লীবলিংগৰ একবচনত হয়, যেনে সমীৰণঃ মন্দম মন্দম বহতি, বতাহ কেনেদৰে বৈছে? লাহে লাহে বৈছে, অৰ্থাৎ বহতি কেনেদৰে বৈছে? লাহে লাহে বৈছে, গতিকে ক্ৰিয়া বিশেষণ ৰূপে ইয়াত ব্যৱহাৰ হৈছে, অৰ্থাৎ বতাহ লাহে লাহে বলিছে। বিপ্ৰহ
সাধুম ভাষতে ভাষণ দিছে অৰ্থাৎ কথা কৈছে কেনেদৰে কথা কৈছে সাধুম ভালদৰে কথা কৈছে গতিকে এই ক্ৰিয়াপদটোৰ বিশেষণ ৰূপে ব্যৱহাৰ হৈছে আৰু ইয়াত দ্বিতীয় বিভক্তি হৈছে গতিকে এনেকুৱা ধৰণৰ আমি যদি বাক্যৰ এনেকুৱা ধৰণৰ অৰ্থত পাওঁ তেনেহ'লে এইটো ক্ৰিয়া বিশেষণিত দ্বিতীয় বিভক্তি বুলি আমি লিখিব লাগিব আৰু কিছুমান নিয়ম আছে কিছুমান অব্যয় পদ আছে অভিতঃ পৰিতঃ সময়া নিকষা এনেকুৱা ধৰণৰ শব্দত কি হয় দ্বিতীয় বিভক্তি হয় যেনেকৈ গৃহম অভিতঃ বৃক্ষাঃ সন্তি ঘৰ দুইফালে বৃক্ষ আছে পৰিতঃ মানে চাৰিওফালে উদ্যানম সময়া আম্ৰ বৃক্ষঃ তিষ্ঠতি দিনম প্ৰতি দয়াম কুৰু গতিকে এই শব্দবোৰ থাকিলে তাৰ ওচৰৰ কাষৰ পদটোত দ্বিতীয় বিভক্তি হয় তেতিয়া আমি লিখি দিব পাৰোঁ অভিতঃ যুগে দ্বিতীয় পৰিতঃ যুগে তেতিয়া শব্দটো আমি নিৰ্দিষ্টকৈ কৈ দিলেও শুদ্ধ হ'ব ইয়াত যোগে অপি বুলি একেলগতে দি দিছে তাৰপিছত উপসৰ্গ আৰু কেতিয়াবা পৃথক আৰু বিনা শব্দৰ যুগতো দ্বিতীয় বিভক্তি হয় তৃতীয় আৰু পঞ্চমীও হয় কৰণ কাৰক আৰু তৃতীয় বিভক্তি কোনো এটা কাৰ্য সম্পাদনত যেই প্ৰধানভাৱে সহায় কৰে সেই কৰণ কাৰক সাধকতমম কৰণম যেনে ব্যাধঃ শৰীণ মৃগম হন্তি ব্যাধে শৰেৰে পশু মাৰিছে বা মৃগ পশুটো মাৰিছে গতিকে ইয়াত কাৰ সহায়ত মৰা হৈছে শৰপাতৰ সহায়ত গতিকে তাত তৃতীয় বিভক্তি হৈছে সহ চক্ষুষা পশ্যতি তেওঁ চকুৰে চাইছে অনুক্ত কৰ্তাত অৰ্থাৎ কৰ্মবাচ্যৰ ভাৱবাচ্যৰ কৰ্তাত আৰু কৰণ কাৰকত তৃতীয় বিভক্তি হয় কৰ্তৃকৰণয়ো তৃতীয়া যেনে শিশুন চন্দ্ৰ দৃশ্যতে আমি পাইছোঁ আগতে শিশুটোৰ দ্বাৰা চন্দ্ৰটো দেখা গৈছে তেন ৰুজ্যতে তেওঁৰ দ্বাৰা কন্দা হৈছে সহ কুঠাৰেণ বৃক্ষম চিনত্তি তেওঁ কুঠাৰেৰে গছ কাটিছে অৰ্থাৎ ইয়াত শিশুনা এইটো হ'ল কৰ্মবাচ্যত কৰ্তাত তৃতীয় বিভক্তি হয় গতিকে এইটো আমি কি বুলি ক'ম অনুক্তি কৰ্তৰি তৃতীয়া বুলি ক'ম ঠিক আছে তেন ৰুজ্যতে ভাৱবাচ্য আছে কিন্তু তেন তৃতীয়া হৈছে সহ কুঠাৰেণ তেওঁ কুঠাৰেৰে গছজোপা কাটিছে হেতু অৰ্থত হেতুবোধক শব্দত তৃতীয় বিভক্তি হয় হেতু অৰ্থত পঞ্চমী বিভক্তিও হয় তৃতীয়াও হয় যেনে হৰ্ষেণ নৃত্যতি বালা ছোৱালীজনীয়ে কিহৰ কাৰণে কান্দিছে বা কেনেদৰে নাচিছে হৰ্ষেণ আনন্দত নাচিছে দুখেন ক্ৰন্দতি বালকঃ ল'ৰাজনে দুখত কান্দিছে দুখাটো হয় পঞ্চমীও হয় তৃতীয়াও হয় সহাৰ্থ শব্দৰ যুগত তৃতীয় বিভক্তি হয় যেনে সহ সাৰ্ধম সাকম সমম এই শব্দবিলাকৰ যুগত তৃতীয় বিভক্তি হয় আৰু এইটো সূত্ৰটো হৈছে সহযুক্তে অপ্ৰধানে বুলি কোৱা হয় যেনে পুত্ৰেণ সহ পিতা গচ্ছতি পুতেকৰ সৈতে পিতা গৈছে ৰামঃ সীতয়া লক্ষ্মণেন চ সহ বনম জগাম সীতা আৰু লক্ষ্মণৰ সৈতে ৰাম বনলৈ গৈছিল গতিকে সহ বা সাকম সাৰ্ধম এইবিলাক শব্দ থাকিলে সহাৰ্থ বা সহযুক্তি অপ্ৰধানে বুলি আমি ক'ব পাৰোঁ তৃতীয় বিভক্তি তাৰপিছত এটা আছে অপবৰ্গীয় তৃতীয়া ক্ৰিয়া শেষ হৈ ফল পোৱা বুজালে তাকে অপবৰ্গ বোলে অৰ্থাৎ ক্ৰিয়াটো শেষ হৈ এটা ফল পোৱা বুজায় অপবৰ্গ বুজালে কালবাচক আৰু পথবাচক শব্দৰ পাছত তৃতীয় বিভক্তি হয় যেনে তেন মাসেন ব্যাকৰণম অধীতম ক্ৰোশেন অনুবাকঃ অধীতঃ আৰু এটা আছে এইটো প্ৰায়ে আহে চোৱা যিটো অংগৰ বিকৃতি হোৱাত শৰীৰৰ বিকৃতি হয় সেই অংগবাচক শব্দৰ পাছত তৃতীয় বিভক্তি হয় এইটো হ'ল য়েনাংগ বিকাৰঃ যেনে পাদেন খঞ্জু অয়ম মন্থৰা পৃষ্ঠেন কুব্জা আছিত অৰ্থাৎ শৰীৰৰ যিটো অংগত বিকৃতি আছে সেই অংগটোৰ লগত কি হৈ যায় এই য়েনাংগ বিকাৰৰ সূত্ৰটো মতে তৃতীয় বিভক্তি হয় সহ কৰ্ণেন বধিৰ তেওঁ বধিৰ নেদেখে নুশুনে কিহেৰে নুশুনে কাণেৰে নুশুনে গতিকে কাণত তৃতীয় বিভক্তি হ'ব কৰ্ণেন এইটো সূত্ৰটো হ'ব য়েনাংগ বিকাৰঃ এইকেইটা হ'ল তৃতীয় বিভক্তিৰ কৰণ কাৰকৰ সূত্ৰ তাৰপিছত আছে সম্প্ৰদান কাৰক আৰু চতুৰ্থী বিভক্তি যাৰ উদ্দেশ্যে কিবা দান কৰা যায় তাক সম্প্ৰদান কাৰক বোলে কৰ্মণা য়ম বিপ্ৰতি সহ সম্প্ৰদানম যেনে ৰাজা ব্ৰাহ্মণায় ধনম দদাতি ৰজাই ব্ৰাহ্মণক ধন দিছে কৰ্তাই ক্ৰিয়াৰ দ্বাৰা যাক লক্ষ্য কৰে বা যাৰ সন্তোষৰ বাবে কোনো ক্ৰিয়া সম্পন্ন কৰে সিও সম্প্ৰদান ক্ৰিয়া য়ম বিপ্ৰতি সুপি সম্প্ৰদানম যেনে পিতা পুত্ৰাই পুস্তকমানয়তি কেতিয়াবা কাৰোবাৰ সন্তোষৰ কাৰণে যদি কোনো ক্ৰিয়া সম্পন্ন কৰা হয় তাতো সম্প্ৰদান কৰক ইয়াত দান কৰা বুজোৱা নাই ইয়াত পিতা পুত্ৰাই পুস্তকমানয়তি দেউতাকে পুতেকৰ বাবে কিতাপ আনিছে পুতেকৰ সন্তোষৰ কাৰণে আনন্দৰ কাৰণে কিতাপ আনিছে ইয়াতো কিন্তু চতুৰ্থী বিভক্তি হৈছে আৰু এইটো সম্প্ৰদানিক চতুৰ্থী বুলি আমি ক'ব পাৰিম
তো সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি হয়, যেনে ভিক্ষুকায় বস্ত্ৰম দদাতি, ভিক্ষুকজনক কাপোৰ দিছে, কিন্তু নিজৰ স্বত্ব ত্যাগ কৰি দান নিদিলে দানাৰ্থক ধাতুৰ যুগতো সম্প্ৰদান কাৰক নহয়। ভিক্ষুকায় অৰ্থাৎ ভিক্ষুকজনক কাপোৰ দিছে, এইটোত কাপোৰ দিয়াৰ লগে লগে দিওঁতাজনৰ তাত কোনো স্বত্ব নিজৰ নাই, স্বত্ব ত্যাগ কৰিছে, তেতিয়া তাত সম্প্ৰদান কাৰক হ'ব। কিন্তু যদিহে স্বত্ব ত্যাগ নকৰে অৰ্থাৎ তেতিয়া কিন্তু ষষ্ঠী বিভক্তি হ'ব, যেনে ৰজকস্য বস্ত্ৰম দদাতি, কাৰণ কি হৈছে অৰ্থাৎ ধুবাজনক কাপোৰ দিছে, ধুবাকটো কাপোৰ দান নকৰে, ধুবাক কাপোৰ ধুবলৈ দি আকৌ লৈ আহে, গতিকে তাত কি হ'ব, কাৰণ ধুবাৰ পৰা কাপোৰ আকৌ ঘূৰাই আনিব, গতিকে তাত কিন্তু সম্প্ৰদান কাৰক বা চতুৰ্থী বিভক্তি নহয়, তাত ষষ্ঠী বিভক্তিহে হ'ব। এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা আছে ৰুচ্যৰ্থ অৰ্থাৎ ৰুচ স্বদ আদি ধাতুৰ প্ৰয়োগত প্ৰিয় মানুহ অৰ্থাৎ যিজন সন্তুষ্ট হয় তাত সম্প্ৰদান কাৰক হয়। ৰুচ্যৰ্থা প্ৰিয় মানুহ, এইটো সূত্ৰমতে হ'ব, যেনে শিশৱে মোদকম ৰোচতে, শিশুৱে মিঠাই খাই ভাল পায়, গতিকে ৰোচতে আছে ৰুচ ধাতু ইয়াত, গতিকে কি হ'ব চতুৰ্থী ৰুচ্যৰ্থা প্ৰিয় মানুহ, এইটো সূত্ৰ হ'ব। ইদম মধ্যম স্বদতে, ইয়াক মই ভাল পাওঁ, এইটোত এই সূত্ৰমতে চতুৰ্থী বিভক্তি হ'ব। আৰু এটা আছে স্পৃহ ধাতুৰ যুগত কৰ্তাই যাক পাবলৈ ইচ্ছা কৰে তাত সম্প্ৰদান কাৰক হয়। স্পৃহে ৰিপ্সিত, যেনে নৱবস্ত্ৰায় স্পৃহয়তি বালা, স্পৃহ ধাতুটো থাকিব লাগিব। সহ পুষ্পেভ্য স্পৃহয়তি, তেওঁ ফুলপাহ পাবলৈ ইচ্ছা কৰিছে, গতিকে ইয়াত এই সূত্ৰটো মতে হ'ব। কোনোবাই টকা পইচা ধাৰলৈ ল'লে ধাৰেই উত্তমৰ নহ বুলি এটা সূত্ৰ আছে। ধাৰী ধাতুৰ যুগত উত্তমৰ অৰ্থাৎ টকা ধাৰলৈ দিয়াজন সম্প্ৰদান হয়, অৰ্থাৎ চতুৰ্থী বিভক্তি হয়, যেনে সহ মধ্যম শতম ধাৰয়তি, তেওঁ মোক 100 টকা দিব লাগে। তো এই সকলোবোৰ সূত্ৰ আমাৰ সচৰাচৰ পৰীক্ষাত নাহে, যিখিনি আহে তোমালোকে আগতে পাইছা সেইখিনি অলপ চাবা। আৰু এটা আছে নমঃ স্বস্তি স্বাহা স্বধা অলম বসত, এই 6টা শব্দৰ যুগত চতুৰ্থী বিভক্তি হয়, যেনে শিৱায় নমঃ তুভ্যম স্বস্তি অগ্নয়ে স্বাহা পিতৃভ্য স্বধা দৈত্যভ্যো হৰিহি অলম, হৰি দৈত্যবিলাকৰ লগত যুঁজিবলৈ সমৰ্থ, ইন্দ্ৰায় বসত। ইয়াৰে বিশেষকৈ আমাৰ নমঃটো প্ৰায় কিছুমান শব্দত আমি পাওঁ, নমঃ শব্দ যোগে চতুৰ্থী বিভক্তি। আৰু এটা আছে তাদ্যৰ্থে চতুৰ্থী, এইটো আহে পৰীক্ষাত। কোনো এটা কাৰ্য সম্পাদনৰ উদ্দেশ্য বুজাবলৈ হ'লে সেই উদ্দেশ্যবোধক শব্দৰ পাছত চতুৰ্থী বিভক্তি হয়, যেনে সহ কুণ্ডলায় হিৰণ্য মানয়তি, তেওঁ কেৰুৰ বাবে সোণ আনিছে। এতিয়া নিৰ্দিষ্ট এটা উদ্দেশ্যৰ কাৰণে কামটো কৰিছে, কিবা এটা কাৰ্য সম্পাদনৰ উদ্দেশ্যৰে, তেওঁ অৰ্থাৎ খাৰু বনাবৰ কাৰণে সোণ আনিছে। তো সোণ কিহৰ কাৰণে আনিছে, খাৰু বনাবৰ কাৰণে, এটা নিৰ্দিষ্ট কাৰ্য সম্পাদনৰ এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ কৰিছে, গতিকে ইয়াত কুণ্ডলায় এই শব্দটোত কি হ'ব, তাদৰ্থে চতুৰ্থী বিভক্তি আমি লিখিব লাগিব। জ্ঞানায় অধ্যয়নম, অধ্যয়ন কিহৰ কাৰণে কৰিছে, জ্ঞানৰ বাবে, গতিকে ইয়াতো তাদৰ্থে চতুৰ্থী। আমি বাক্যত কি অৰ্থত ব্যৱহাৰ হৈছে শব্দটো, আমি সেইটো চাই লৈ পেলাইহে তাৰ বিভক্তিটো আমি নিৰ্ণয় কৰিব পাৰিম। গতিকে এইকেইটা হ'ল চতুৰ্থী বিভক্তিৰ প্ৰয়োগ, আৰু বিভিন্ন ধৰণৰ আছে, তথাপিও কেইটামান মই নিজে ইম্পৰ্টেণ্ট চাই পেলাই যিকেইটা বা পৰীক্ষাত আহিবলগীয়া তেনেকুৱা আছে। এটা হিত শব্দৰ যুগতো চতুৰ্থী বিভক্তি হয়, এতিয়াতো হিত যুগে ছ বুলি আমি লিখিব লাগে, যেনে মানৱায় হিতম, এনেকুৱা ধৰণৰ শব্দ আছে। এতিয়া তাৰপিছত চোৱা তোমালোকে অপাদান কৰক আৰু পঞ্চমী বিভক্তি। তো এটা বস্তুৰ পৰা আন এটা বস্তুৰ অপায় অৰ্থাৎ বিচ্ছেদ বা পৃথক হ'লে যিটো ধ্ৰুৱ অৰ্থাৎ স্থিৰ আছে তাত অপাদান কাৰক হয়। ধ্ৰুৱম অপায় অপাদানম, যেনে বৃক্ষাত আম্ৰম পততি, ইয়াত গছজোপাৰ পৰা আমটো পৰিছে, যিটো স্থিৰ, গছজোপা স্থিৰ, গতিকে তাত কি হ'ব, পঞ্চমী বিভক্তি হ'ব, বৃক্ষাত আম্ৰম পততি। বালকঃ বিদ্যালয়ত আগচ্ছতি, বালকজন বিদ্যালয়ৰ পৰা আহিছে, তো বালকজন আহিছে, বিদ্যালয় নিজৰ ঠাইতে আছে, গতিকে বিদ্যালয়ত কি হ'ব, পঞ্চমী বিভক্তি হ'ব। অপাদান কাৰকত পঞ্চমী বিভক্তি হয়, সেইটো আমি অপাদানে পঞ্চমী বুলি আমি ক'ব পাৰোঁ। কৃষকঃ গ্ৰামত আগচ্ছতি, কৃষকজন গাঁৱৰ পৰা আহিছে। ভয়াৰ্থক আৰু ত্ৰাণাৰ্থক ধাতুৰ যুগত যাৰ পৰা ভয় বা ত্ৰাণ পোৱা যায় সেই অপাদান, আৰু তাত পঞ্চমী বিভক্তি হয়। যাৰ পৰা ভয় পাইছে, ভিত্তাৰ্থনাম ভয় হেতু, এইটো সূত্ৰ হ'ল ভিত্তাৰ্থনাম ভয় হেতুহু, পঞ্চমী বিভক্তি বুলি আমি লিখিব পাৰোঁ। ব্যাঘ্ৰাত বিভেতি পান্থঃ, অৰ্থাৎ পথিকজনে বাঘৰ পৰা ভয় পাইছে। আতপাত ত্ৰায়তে, এনেকুৱা ধৰণৰ অৰ্থত ব্যৱহাৰ হয়। আৰু কাৰোবাক বাৰণাৰ্থক ধাতুৰ প্ৰয়োগত যাক বাৰণ কৰা হয় তাত ইপ্সিত পদাৰ্থত অপাদান হয়, অৰ্থাৎ তাত পঞ্চমী বিভক্তি হয়। বাৰণাർത്থানাম ইপ্সিতঃ, যেনে অন্যেভ্যঃ কাকম বাৰয়তি, যবেভ্যো গাম বাৰয়তি, বাৰণ কৰা বুজালে তাতো পঞ্চমী বিভক্তি হয়।
পৰাপূৰ্বক যি ধাতুৰ প্ৰয়োগত অসহ্য বিষয় উপাদান আৰু তাত পঞ্চমী বিভক্তি হয় এইটো পৰাজয়েৰ চূড় বুলি কোৱা হয়। যেনে পাপাত পৰাজয়তে, পাপৰ পৰা পৰাজয় হয়। এনেকুৱা পৰাপূৰ্বক যি ধাতুৰ প্ৰয়োগতো পঞ্চমী বিভক্তি হয়। জন ধাতুৰ কৰ্তাৰ প্ৰকৃতিত অৰ্থাৎ উৎপত্তিৰ ঠাইত অপাদান কাৰক হয়। জনিকৰ্তুহু প্ৰকৃতি, যেনে বীজাত অংকুৰো জায়তে, দুগ্ধাত নৱনীতম জায়তে। যেতিয়া উৎপন্ন হোৱা বুজায়, উৎপত্তিৰ কথা বুজা যায় জন ধাতুৰ প্ৰয়োগত, তেতিয়া কি হৈ যায়? বীজাত অংকুৰো জায়তে। এতিয়া বীজাত পঞ্চমী বিভক্তি হৈছে, এইটো জনিকৰ্তুহু প্ৰকৃতি বুলি আমি লিখিব লাগিব। ঠিক সেইদৰে ভূ ধাতুৰ যুগত য'ৰ পৰা প্ৰথম আৱিৰ্ভাৱ বুজায় সেই অপাদান আৰু তাত পঞ্চমী বিভক্তি হয়। এইটো ভুৱঃ প্ৰভৱঃ বুলি কোৱা যায়। যেনে হিমালয়ত গংগা প্ৰভৱতী, হিমালয়ৰ পৰা গংগা বৈ আহিছে, উৎপত্তি হৈছে। অহংকাৰাত পতনম সমুদ্ভৱতী, অহংকাৰৰ পৰাই পতন হয়। তো এনেকুৱা ধৰণৰ ইয়াত এই ভুৱঃ প্ৰভৱঃ সূত্ৰটো মতে পঞ্চমী বিভক্তি হৈছে। তো এইকেইটা নিয়ম তোমালোকে পঞ্চমী বিভক্তিৰ চাবা। আৰু পৃথক বিনা শব্দৰ যুগতো আগতে দ্বিতীয়াও হয়, তৃতীয়াও হয়, পঞ্চমী বিভক্তি হয়। যেনে শ্ৰমাত শ্ৰমমো হ'ব পাৰে, শ্ৰমেণো হ'ব পাৰে। বিনা বিদ্যা ন লভতে, ধৰ্মাত ধৰ্মমো হ'ব পাৰে, ধৰ্মেণো হ'ব পাৰে। বিনা সুখম ন লভতে। এইকেইটা হ'ল পঞ্চমী বিভক্তিৰ উদাহৰণ। সম্বন্ধৰ ষষ্ঠী বিভক্তি কাৰক নহয়, প্ৰতিপাদিকো নহয়, অৰ্থ স্বসমীভাৱ সম্বন্ধ দেখুৱালে তাক শেষ বোলে। সেই শেষত ষষ্ঠী বিভক্তি হয়। ষষ্ঠী শেষে বুলি কোৱা হয়, সম্বন্ধে ষষ্ঠী বুলিও আমি ক'ব পাৰোঁ। ই কাৰক নহয় কাৰণ ইয়াৰ লগত ক্ৰিয়াৰ সম্বন্ধ নাই। যেনে তব পুত্ৰ, ইয়াত ক্ৰিয়াৰ লগত কোনো নিৰ্দিষ্ট সম্বন্ধ নাই। বৃক্ষস্য ছায়া, তস্য পিতা, এনেকুৱা ধৰণৰ শব্দ। ইয়াত তস্য, তব, বৃক্ষস্য এইবিলাকত কি হয়? সম্বন্ধটো ষষ্ঠী শেষে বুলি আমি ক'ব পাৰোঁ, বা সম্বন্ধে ষষ্ঠী বুলি আমি ক'ব পাৰোঁ। কৃত প্ৰত্যয়ৰ কৰ্তাৰ কৰ্মত ষষ্ঠী বিভক্তি হয়। যেনে কৰ্তৃকৰ্মণঃ কৃতি, যেনে কৰ্তৰি ষষ্ঠী, অৰ্থাৎ বালকস্য গমনম, শিশুঃ শয়নম, অন্নস্য পাকঃ, ধনস্য দানম। এইবিলাক কি হয়? কৰ্মণি ষষ্ঠী বুলি ক'ব পাৰি। তেনেকুৱা বহুত আছে। এটা আছে যতচ্ছ নিৰ্ধাৰণম আছে, ইয়াত ষষ্ঠীও হয়, সপ্তমীও হয়। বহুতৰ পৰা বাছি উলিওৱা বুজালে য'ৰ পৰা নিৰ্ধাৰণ কৰা হয় তাত ষষ্ঠী বিভক্তি হয়। এইটো যতচ্ছ নিৰ্ধাৰণম সূত্ৰ বুলি কোৱা হয়। যেনে কবীনাম কালিদাস শ্ৰেষ্ঠ, কবিসকলৰ ভিতৰত কালিদাস শ্ৰেষ্ঠ, অৰ্থাৎ বহুতৰ মাজৰ পৰা বাছি উলিয়াইছে। ইয়াত কবীনাম হ'লে ষষ্ঠী হ'ব, কবিষু হ'লে ষষ্ঠী হ'ব, সপ্তমী হ'ব কবিষু হ'লে। তোমালোকে কোনটো শব্দ ব্যৱহাৰ হৈছে, কোনটো বিভক্তি হৈছে চাই ল'বা। একেধৰণে আৰু এটা আছে ষষ্ঠী চানাদৰে বুলি কোৱা হয়, যাৰ প্ৰতি অনাদৰ কৰা, অৰ্থাৎ অনাদৰে ষষ্ঠী বুলি আমি ক'ব পাৰোঁ, তাত ষষ্ঠী বিভক্তি হয়। যেনে ৰুদতঃ শিশুঃ মাতা জগাম, কান্দি থকা শিশুটোক অৱজ্ঞা কৰি মাকজনী গুচি গৈছিলে। ইয়াত অনাদৰ কৰা বুজাইছে, গতিকে এইটো অনাদৰে ষষ্ঠী বুলিও কোৱা হয়, বা ষষ্ঠী চানাদৰে বুলিও কোৱা হয়, ওলোটায়ো ক'ব পাৰি। এইকেইটা হ'ল ষষ্ঠী বিভক্তিৰ উদাহৰণ। তাৰপিছত অধিকৰণ কাৰক সপ্তমী বিভক্তি। কৰ্তা বা কৰ্মই যিহৰ ওপৰত কাৰ্য সম্পাদন কৰে সেই অধিকৰণ। আধাৰো অধিকৰণম, আধাৰ তিনি প্ৰকাৰৰ, ঐকদেশিক, বৈষয়িক আৰু অভিব্যাপক। অধিকৰণ কাৰকত সপ্তমী বিভক্তি হয়, সপ্তমী অধিকৰণে চ। যেনে বনে সিংহ বসতি, এইটো ঐকদেশিক বুলি কৈছে, সিংহই বনত বাস কৰে, সিংহত থকাৰ আধাৰ হ'ল বন। তস্য ধৰ্মে মতিহি অস্তি, তেওঁৰ ধৰ্মত মতি আছে, এইটো হ'ল বৈষয়িক, ধৰ্ম ইত্যাদি বিষয়ৰ কথা বুজাইছে। তিলেষু তৈলম অস্তি, এইটো অভিব্যাপক অৰ্থত বুজাইছে, তিলত তেল আছে, এইটোত আধাৰ হৈছে, তেলৰ আধাৰ ক'ত? তিল। এয়া হ'ল সপ্তমী বিভক্তিৰ। এইটো চোৱা, যাৰ ক্ৰিয়াৰ কালৰ দ্বাৰা অইন এটা কৰ্তাৰ ক্ৰিয়াৰ কাল নিৰূপণ কৰা হয় তাৰ পাছত সপ্তমী বিভক্তি হয়, ইয়াক ভাৱে সপ্তমী বোলে। যস্য চ ভাৱেন ভাৱলক্ষণম বুলি কোৱা হয়। যেনে সূৰ্যে অস্তম গতে বিহগাহা বাসস্থানম গতাহা, বেলি মাৰ যোৱাত চৰাইবোৰ নিজ নিজ বাসলৈ গ'ল। ইয়াতে দুটা কাৰ্য হৈছে, কৈছে যে অইন এটা কৰ্তাৰ ক্ৰিয়াৰ কাল নিৰূপণ কৰা হয়, অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পিছতহে চৰাইবোৰ বাসস্থানলৈ গৈছে। ইয়াত প্ৰথম কাৰ্যটো কি হৈছে? সূৰ্য অস্ত গৈছে, গতিকে সূৰ্যত সপ্তমী বিভক্তি হৈছে, তাত এইটো হ'ব ভাৱে সপ্তমী। সূৰ্যে উদিতে স্বাগত, সূৰ্য উদয় হোৱাত তেওঁ আহিল, গতিকে প্ৰথম কামটো হৈছে সূৰ্য উদয় হৈছে, গতিকে ইয়াত হ'ব ভাৱে সপ্তমী। আগতে কৈ যোৱা যতচ্ছ নিৰ্ধাৰণমটো আকৌ ইয়াত আছে, জাতি কোন
গুণ ক্ৰিয়া আৰু সংজ্ঞাৰ দ্বাৰা স্বজাতীয় বহুতৰ পৰা এটাক পৃথক কৰাকে নিৰ্ধাৰণ কৰা বোলে যতচ্চ নিৰ্ধাৰণম যাৰ পৰা বেলেগ কৰি অনা যায় তাৰপিছত সপ্তমী বা ষষ্ঠী বিভক্তিও হয় গোষু কৃষ্ণ পয়স্বিনী নৃষু বিদ্বান শ্ৰেষ্ঠ কবিষু কালিদাসহ শ্ৰেষ্ঠ এইবিলাকত বহুতৰ মাজত যিজন বাছা হয় শ্ৰেষ্ঠ হয় তাত সপ্তমী বিভক্তি হয় প্ৰশংসা বুজালে সাধু আৰু নিপুণ শব্দৰ যুগত সপ্তমী বিভক্তি হয় সাধু নিপুণাভ্যাম সপ্তমী যেনে বালক চিত্ৰাংকনে নিপুণ প্ৰশংসা কৰিছে বা নিপুণ শব্দৰ যুগত সপ্তমী বিভক্তি হয় এই সহ ছাত্ৰ ব্যাকৰণে সাধু এইজন ছাত্ৰ ব্যাকৰণত ভাল এনেকুৱা ধৰণৰ শব্দটো সপ্তমী বিভক্তি হয় গতিকে বিভক্তিখিনি এইখিনিয়ে তোমালোকে অলপমান অভ্যাস কৰিবা কেনেকুৱা ধৰণৰ আগৰ আহিছে চাবা এইখিনিৰ ভিতৰতে মই ভাবোঁ তোমালোকে পাৰিবা অলপমান অভ্যাস কৰিবা ভালদৰে এতিয়া ইয়াৰ পিছত মেট্ৰিকত কি কি কাৰক বিভক্তি আহিছে এবাৰ মই চাই দিওঁ বিগত কেইটামান বছৰত তেতিয়া তোমালোকে আইডিয়াটো পাই যাবা 2016ত আহিছে ভূপতিনা এতিয়া যিখিনি ট্ৰান্সলেশ্যন কৰিবলৈ দিয়া সেই পেৰাগ্ৰাফবিলাকৰ মাজৰ পৰা আহে অৰ্থাৎ কিতাপৰ আমাৰ যিখিনি পাঠ আছে তাৰ ভিতৰৰ পৰাই কিছুমান নিৰ্দিষ্ট শব্দত বিভক্তি বাছিবলৈ দিব আমাৰ কিতাপৰ পাছত যি পাঠভিত্তিক ব্যাকৰণ থাকে তাতো তোমালোকে পাবা কিছুমান এইটো হৈছে ভূপতিনা সহযুক্ত প্ৰধানে ইতি সূত্ৰেণ তৃতীয় বিভক্তি আছে এতিয়া হয়তো ভূপতিনা সহ আছিল গতিকে সেই সহ শব্দটো থকাৰ কাৰণে এই সূত্ৰটো মতে তৃতীয় বিভক্তি হৈছে বৈদ্যেন এইটো অনুক্তে কৰ্তৰি তৃতীয়া বাক্যটো আমি চালেহে বিভক্তিটো আমি ভালদৰে বুজিব পাৰিম নৱৰত্নেষু এইটো নিৰ্ধাৰণে সপ্তমী তস্য সম্বন্ধে ষষ্ঠী অলপ আগত কৈ গৈছে এইখিনি 2017 আহিছে লঘুৰ্দেন এইটো অনুক্তেকৰণে তৃতীয়া হ'ব वंशम कर्मणि द्वितीया माध्यमरूपेण करणे तृतीया कर्मणि अधिकरणे सप्तमी 2018 আহিছে नगरे अधिकरणे सप्तमी गृहरक्षाम कर्मणि द्वितीया स्वदेशात् अपदाने पंचमी तस्य एतु संबंधे षष्ठी 2019 আহিছে स्वानम कर्मणि द्वितीया वैद्येन अनुक्ते कर्तरि तृतीया शंकरदेवेन अनुक्ते कर्तरि तृतीया अद्भिः करणे तृतीया 2020 আহিছে तेषु भावे सप्तमी विषक बरोय अनुक्ते कर्तरि तृतीया माध्यम रूपेण करणे तृतीया प्रयत्नेन करणे तृतीया सह अर्थे तृतीया सह থাকে सह अर्थे तृतीया তে ব্যুৎপত্তিটো আমি কৰিবলৈ হলে আমি শব্দৰ ৰূপৰ লগতে ধাতু ৰূপটো আমি ভালদৰে জানিব লাগিব আৰু কিছুমান প্ৰত্যয়ৰ বিষয়ে জানিব লাগিব বিশেষকৈ শব্দটো কি ধাতুৰ পৰা হৈছে সেইটো আমি জানিব লাগিব ব্যুৎপত্তি মানে শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে কি বস্তু লগ লাগি কি শব্দ লগ লাগি ধাতু লগ লাগিছে নে উপসৰ্গ লগ লাগিছে নে কিবা প্ৰত্যয় লগ লাগিছে এই কথাখিনি আমি দেখুৱাই দিব লাগিব ক'ৰ পৰা শব্দটো উৎপত্তি হৈছে এতিয়া তোমালোকৰ পাঠৰ তলত কিছুমান ব্যুৎপত্তি দিয়া আছে তোমালোকক মই দুটামান কেনেদৰে হৈছে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ সকলোবোৰ ক'ব পৰাটো বা একে নিয়মমতে সকলোবোৰ নহয় এতিয়া চোৱা তোমালোকৰ প্ৰথম পাঠৰ যি পাঠভিত্তিক ব্যাকৰণ আছে তাতে দিয়া আছে वर्धन्ते এটা আছে ইয়াতে वर्धन्ते বৃদ্ধি হোৱা বৃদ্ধ ধাতু আছে লট অন্তে তে ইয়াতে অন্তে আমি পাইছোঁ এইটো আত্মনিপদৰ যি লট লকাৰৰ ৰূপ আছে তাৰ পৰা হৈছে সেই সহেতে আছে সহ ধাতু লট আতে তে আতে অন্তে আত্মনিপদত আছে এইকেইটা ঠিক সেইদৰে কৰ্তুমটো যদি আহে ক্ৰী ধাতু তুমুন প্ৰত্যয় তুম থাকিলে তুমুন প্ৰত্যয় হয় ব্ৰিয়াত বুলি কওঁতে ব্ৰু ধাতু যুগ বিধিলিং বিধিলিঙৰ আমি যিটো সূত্ৰ আছে আমি সেইটো পাইছোঁ ইয়াতাম ইউহু ইয়াত ব্ৰুয়াত বুলি কওঁতে বিধিলিং ইয়াত হৈছে অৰ্থাৎ কোৱা বুজাইছে এতিয়া পৃচ্ছতঃ প্ৰচ্ছ ধাতু সত্ৰী প্ৰত্যয় পুংলিংগ ষষ্ঠী একবচনে আছে আচৰিত আচৰ পৰস্মৈপদী বিধিলিং ইয়াত হৈছে সমাচৰিত তেনেকৈ সম আহিছে আগত একেই হয় কুৰ্বতঃ ক্ৰী ধাতু সত্ৰী প্ৰত্যয় ষষ্ঠী একবচন পৃচ্ছতঃ কুৰ্বতঃ এইবোৰ একেধৰণৰ শব্দ তোমালোকে অলপ মিলাই পেলাই তেনেকুৱা একেধৰণৰ নিয়মবিলাক চাব পাৰা পৰিতুষহটো অলপ বেলেগ আছে পৰি উপসৰ্গ তুষ ধাতু ঘই প্ৰত্যয় প্ৰথমা একবচন আছে প্ৰয়ত্নেন এইটো বিভক্তিও আহে সহ অৰ্থে তৃতীয়া আৰু এটা কি হৈছে প্ৰয়ত্নং এইবিলাক বিভক্তিবিলাকতো কাৰক বিভক্তি আমি পাইছোঁৱেই व्युत्पत्तिটো চোৱা আচৰণ আচৰ সত্ৰী প্ৰথমা একবচন বিধাতব্যা
এইটো ভি উপসৰ্গ লগ লাগি থাকে শব্দবিলাকত কেতিয়াবা ধা ধাতু তব্য প্ৰত্যয় স্ত্ৰীলিংগ আছে প্ৰথমা একবচন আছে আত্মনহ এইটো আত্মন শব্দৰ ষষ্ঠী একবচন ৰূপ আছে নৃনাম এইটো তেনেকৈ নৃ শব্দৰ আম ষষ্ঠী বহু বচন এইটো শব্দৰ ওপৰৰ পৰা আহিছে ন্যসিত বুলি কওঁতে ন্যসিত পাদম আমি পাইছোঁ ন্যসিত নি উপসৰ্গ আছে অজ ধাতু আছে আৰু বিধিলিং প্ৰথম পুৰুষে একবচন অৰ্থাৎ সেইটোৱে বিধিলিং ইয়াত হৈছে যে সেইটো সূত্ৰমতেই আহিছে এইটো হ'ল প্ৰথম পাঠৰ তাৰ পিছৰ পাঠতো আছে তেনেকুৱা ধৰণৰ বহুতখিনি ব্যুৎপত্তি দিয়া আছে নয়ন্তী আছে নি লট অন্তি এইটো নি ধাতুৰ পৰা আহিছে প্ৰবিশ্য বিষ ধাতু উপসৰ্গ বিষ ধাতু লেপ প্ৰত্যয় শেষত যদি য় থাকে প্ৰবিশ্য বুলি কওঁতে য় আছে অৰ্থাৎ লেপ প্ৰত্যয় আছে দৃষ্ট্বা থাকিলে টচ প্ৰত্যয় থাকে দৃষ্ট ধাতুক টচ প্ৰত্যয় হুয় শেষত য় আছে গতিকে এইটো লেপ প্ৰত্যয় হ'ব উপসৰ্গ ভে ধাতু লেপ প্ৰত্যয় সংত্যজ্য একেধৰণৰে য় আছে শেষত অৰ্থাৎ লেপ প্ৰত্যয় আমি নিজেই বুজিব পাৰিম সম উপসৰ্গ আছে ত্যজ ধাতু লেপ প্ৰত্যয় প্ৰবাচ উপসৰ্গ ভ্ৰু ধাতু এইটো লিট এইটো আমাৰ এইটো লকাৰ আমি পোৱা নাই এইটো লিট লকাৰত আছে প্ৰবাচ প্ৰায়ে আহে পৰীক্ষাত শ্ৰুত্বাটো শ্ৰু ধাতুক টচ প্ৰত্যয় শেষত ত্বা আছে গতিকে টচ প্ৰত্যয় জানিথ এইটো জ্ঞা ধাতু লট থ তিতহন্তি চিথ থৰ সেই থ হৈছে জানিথ শ্যামী লিট ইয়া ধাতু লিট শ্যামী দগ্ধাহা দহ ধাতু ত প্ৰত্যয় এইটো প্ৰত্যয় হৈছে ত প্ৰত্যয় প্ৰথম বিভক্তি বহু বচনত আছে সংচিন্ত্য সম উপসৰ্গ চিন্ত ধাতু লেপ প্ৰত্যয় শেষত য় আছে চাবা প্ৰচুহু ভ্ৰু ধাতু লিট উচ এইটো আমি পোৱা নাই জ্ঞাতবান বুলি কওঁতে জ্ঞা ধাতুক তবতুৰ প্ৰত্যয় বান থাকিলে বতি থাকিলে তবতু প্ৰত্যয় আদায় য় আছে উপসৰ্গ দা ধাতু লেপ প্ৰত্যয় পাতুম তুম থাকিলে তুমুন প্ৰত্যয় হয় পাযুক তুমুন পা ধাতু আছে প্ৰবিষ্ট উপসৰ্গ বিষ ধাতুক ত প্ৰত্যয় আৰু বিভক্তিটো কি বিভক্তি আছে আমি ইয়াত কাষত লিখি দিব পাৰোঁ প্ৰথম বিভক্তি একবচনে তৎশ্ৰুত্ব এইটোতো সন্ধি হৈছে এইটো সন্ধিৰ কথাটো নালাগে আমাক তাৰপিছত হৰতুম তাৰ পিছৰ পাঠৰ চোৱা হৃ ধাতু তোমালোকক কিতাপৰ পৰাই মই কৈ আছোঁ অকণমান বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ কেনেধৰণে হৈছে তোমালোকে অলপ হ'লেও চাবই লাগিব ব্যুৎপত্তিটো কাৰণ প্ৰতিটো শব্দই আমি জনাটো সহজ কথা নহয় গতিকে কিছুমান শব্দৰ লগত কিছুমান শব্দৰ মিলে কোনটো ক'ৰ পৰা আহিছে অকণমান তোমালোকে এটা আইডিয়া কৰি ল'ব পাৰিবা এনেকৈ তুম আছে গতিকে তুমুন প্ৰত্যয় কিন্তু ধাতুটো আমি জানিবই লাগিব ব্যুৎপত্তি বুলি কওঁতে প্ৰায় ধাতুটো জানিবই লাগিব ধাতুটো ক'ৰ পৰা আহিছে শব্দটো সেইটো আমি লিখিবই লাগিব তাৰ লগত কি উপসৰ্গ লগ লাগি আছে সেইটো আমি উলিয়াব লাগিব প্ৰবৃষ্ট উপসৰ্গ আছে বিষ ধাতুক ত প্ৰত্যয় এই বিসৰ্গ থাকিলে শেষত আমি ত প্ৰত্যয় থাকে প্ৰায় ত্বা আছে গতিকে কৃ ধাতুক টাচ প্ৰত্যয় জাগৰয়সী এইটো অকণমান বেলেগ নিচ প্ৰত্যয় চন প্ৰত্যয় পঢ়াইছিলোঁ জাগৃ ধাতু নিচ লট চি এনেকুৱা ধৰণৰ ইয়াচ ধাতু লট তে আত্মনেপদত আছে সেৱ ধাতু নিচ বিধিলিং ত আছে প্ৰবুদ্ধটো তেনেকুৱা উপসৰ্গ বুধ ধাতুক ত প্ৰত্যয় আছে বিসৰ্গ থাকিলে প্ৰায় ত প্ৰত্যয় থাকে উত্থায় শেষত য় আছে উপসৰ্গ স্থা ধাতু লেপ প্ৰত্যয় বিশিদতি ভি উপসৰ্গ সদ ধাতু লট তি এইটো হ'ল তৃতীয় পাঠৰ চতুৰ্থ পাঠৰো আছে তোমালোকৰ গীতা নেতবিন্দ বহৰ বিহায় এইটো একেধৰণৰে ভি উপসৰ্গ হা ধাতু লেপ প্ৰত্যয় সৃজামি সৃজ লট মি সম্ভৱামি সম উপসৰ্গ ভূ ধাতু লট মি লট লকাৰৰ পৰা আহিছে গোটেইকেইটা আচৰতি উপসৰ্গ চৰ ধাতু লট তি অভ্যুত্থানম এইটো অকণমান বেলেগ অভি উপসৰ্গ উত আৰু স্থা ল্যুট প্ৰত্যয় হৈছে অনুবৰ্ততে উপসৰ্গ বৃদ্ধ ধাতু যুগ লট তে আত্মনেপদত আছে মন্যতে চোৱা মন যুগ কৰ্মণি লট তে কুৰুতে ক্ৰী লট তে গৃহণাতি গ্ৰহ লট তি সংয়াতি সম ইয়া ধাতু লট তি উচ্যতে এইটো ৱচ ধাতু কৰ্মণি লট তে তো এনেকুৱা ধৰণৰ এইটো হ'ল চতুৰ্থ পাঠ তাৰপিছত পঞ্চম পাঠতো আছে ব্যুৎপত্তি চকাৰ আছে এটা
ক্রি ধাতু লিট অ প্ৰবিষ্ট আমি আগতেও পাইছোঁ প্ৰবিষ্ট প্ৰত্যয় বিসৰ্গ থাকিলে ত প্ৰত্যয় থাকে প্ৰায় নিবাৰিত হয়তো অলপমান বেলেগ নিচ প্ৰত্যয় আছে নি ব্ৰি ধাতুৰ নিচ প্ৰত্যয় উবাচ ৱচ ধাতু লিট অ সমাগত সম আ উপসৰ্গ গম ধাতুক ত প্ৰত্যয় তেনেকৈ বুভু বুহু ভূ ধাতু লিট উচ প্ৰত্যয় উচ আছে প্ৰাহ প্ৰ উপসৰ্গ ভ্ৰু ধাতু লট তি वर्तते वृद्ध धातु लट ते आत्मनेपदत আছে ধৃত্বা তৎ প্ৰত্যয় ধৃ ধাতু নীতৱান নি ধাতুক তবতু প্ৰত্যয় ওৱান আছে গতিকে তবতু প্ৰত্যয় অপৃচ্ছদ প্ৰচ্ছ ধাতু লং দ এইটো পাষ্ট টেন্সত আছে লং লকাৰত আছে আমন্ত্ৰয়ামাস আ উপসৰ্গ মন্ত্ৰ ধাতু লিট অ এইটো হ'ল পঞ্চম পাঠ তাৰপিছত ষষ্ঠ পাঠত চোৱা কি আছে व्युत्पत्ति प्रविशति আছে प्र उपसर्ग विष धातु लट ती আছে भक्ति भज तीन प्रत्यय তাৰপিছত আছে বক্তুম তুম আছে वच যুক্ত তুমুন প্ৰত্যয় তিষ্ঠতু স্থা ধাতু লট তু শ্ৰেণুষি আছে শ্ৰী ধাতু লট সি খিনিতো একেবাৰে সহজ পাইছাই তোমালোকে তীত অন্তি শীতস্থৰ পৰা আহিছে আগত আ উপসৰ্গ গম ত প্ৰত্যয় বিসৰ্গ আছে গতিকে ত প্ৰত্যয় হৈছে উত্থায় য় আছে লেপ প্ৰত্যয় হ'ব উত উপসৰ্গ স্থা ধাতু ল্যপ অভিহিতম অভি উপসৰ্গ ধা ধাতু ত প্ৰত্যয় এইটো ষষ্ঠ পাঠৰ তাৰপিছত সপ্তম পাঠ আছে সপ্তম পাঠত তেনেকুৱা বিশেষ নাই মৰিষ্যতঃ আছে মৃ ধাতু শত্ৰি প্ৰত্যয় ষষ্ঠী ভক্তি একবচনে এ গুৰুতৰম উচ্চতৰম বহুতৰম এইকেইটা শব্দ চাব পৰা তোমালোকে গুৰুযুক্তৰ প্ৰত্যয় আছে বিভক্তি আৰু বচনটো দ্বিতীয় বিভক্তি একবচন আছে গোটেইকেইটা দুৰ্জয় আছে দূৰ জি এইটো অল প্ৰত্যয় হৈছে স্মৃত স্মৃ ধাতু ত প্ৰত্যয় হৈছে তাৰপিছত শেষৰ আমাৰ যিটো পাঠ আছে প্ৰচৰটো সুৰ ভাৰতী তাত আছে প্ৰসবিনী আছে প্ৰ উপসৰ্গ সু ধাতু অল আৰু নিনি ভাৱ আছে ভূ ঘই বিভৱ বি উপসৰ্গ ভূ অল বিলাসিনী আছে প্ৰসবিনী বিলাসিনী বি লস ধাতু ঘই ইনি প্ৰত্যয় প্ৰসৰতু আছে প্ৰ উপসৰ্গ শ্ৰী ধাতু লট তু বিজয়তে ভি উপসৰ্গ জি লট তে পূজিত আছে পূজ ত প্ৰত্যয় আছে পুত পু ত প্ৰত্যয় গতিকে এই ব্যুৎপত্তিখিনি তোমালোকে চাবা অলপমান কেনেকুৱা ধৰণে হৈছে অলপমান অভ্যাস কৰিবা এতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা দুটামান তোমালোকক মই কৈ দিছোঁ প্ৰবাচ ইয়াৰ পৰাই আহিছে যিকেইটা কৈ গৈছোঁ তেনেকুৱাই আহিছে প্ৰবাচ প্ৰ উপসৰ্গ ব্ৰু ধাতু লিট অ আশ্ৰিত্য 2016 আহিছে এইটো আ উপসৰ্গ শ্ৰী ধাতু ল্যপ কুৰিয়াত ক্ৰী ধাতু বিধিলিং ইয়াত মন্যতে মন ধাতু লটতে 2017 আহিছে প্ৰবিষ্ট প্ৰবিষ্ট প্ৰত্যয় গৃহীত্বা গ্ৰহযুক্ত প্ৰত্যয় ব্ৰুয়াত ব্ৰু ধাতু বিধিলিং স্যাত অনুবৰ্ততে অনু উপসৰ্গ বৃত লট তে 2018 প্রবাচ প্র উপসর্গ ব্রু লিট অ জাগরিষ্যতি জাগৃ ধাতুর নিচ যুক্ষ্যতি লিট লকাৰত আছে আগত আ উপসর্গ গম ধাতু ত প্ৰত্যয় আছে পুংলিঙ্গ বৰ্ধন্তে এইটো পাইছোৱে বৃদ্ধ লট অন্তে 2019 আছে উত্থায় উৎ উপসর্গ স্থা ল্যপ উপনিবদ্ধা উপনিবধ ত আছে ব্ৰুয়াত ব্ৰু বিধিলিঙ্গাত পশ্যামি দৃষ্টাতু লটমি প্ৰবিশ্য আমি আগতে পাইছোঁ 2020 আহিছে প্ৰ উপসৰ্গ বিশ ল্যপ দৃষ্ট্বা দৃষ্টাতু তৎ প্ৰত্যয় দৃশ্যতে দৃষ্কৰ্মণি লটতে আত্মনেপদত আছে তত্ত্বৱান দা ধাতুক তপত প্ৰত্যয় প্ৰথমা একবচন গতিকে এনেকুৱা ধৰণে তোমালোকে বস্তুখিনি অলপ চাই পেলাই ধাতুটো কি হ'ব পাৰে প্ৰত্যয় আছে নে কি আছে নে লকাৰৰ পৰা আহিছে সেই কথাখিনি অলপমান তোমালোকে চাই ল'বা আৰু দুটামান পাঠৰ পৰা তলত চাই তোমালোকে অলপ অভ্যাস কৰি ল'বা যিহেতু পাঠৰ ভিতৰৰ পৰাই আহিব এইখিনি বস্তু তো আশা ৰাখিছোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়া শুনা কৰা ভালদৰে পৰীক্ষা দিয়া প্ৰতিটো বিষয়তে যাতে ভাল নম্বৰ পাব পাৰা তাৰ কাৰণে আশা ৰাখিছোঁ সকলোৰে কষ্ট কৰা চেষ্টা কৰা ভাল ফল লাভ কৰিব পাৰিবা তো ইয়াৰ পিছত মই আকৌ নতুন লেসন পিছত দিম পৰীক্ষাৰ মাজত যদি কিবা তোমালোকৰ প্ৰব্লেম আছে তোমালোকে জনাবা বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছা
মই ব্যক্তিগতভাৱে কিছুমানক তাৰ উত্তৰ দিছোঁ, জনাইছোঁ। তো সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা জনালোঁ। আকৌ পিছত নতুন পাঠ লৈ আমি